নমস্কাৰ, মই অঞ্জলি দাস। আপোনালোকে মোৰ যিখিনি ৰেচিপি ভিডিঅ'ত আগবঢ়াই নিছে সকলোকে প্ৰথমতে মই ধন্যবাদ দিছোঁ। আৰু আজি অকণমান ব্যতিক্ৰমী চিন্তা কৰি অকণমান কিবা এটা কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে এইটো কামতো মোক আগুৱাই নিব। আৰু এইটো নহয় যে মই চালুকীয়া, মই এনেকুৱা নহয় যে মই বিখ্যাত কোনোবা লেখিকা। অকণমান আচলতে প্ৰচেষ্টাহে কৰিবলৈ লৈছোঁ। আৰু আহকচোন তাৰ মাজলৈ আপোনালোকক লৈ যাওঁ। মইনো আচলতে কি কৰিবলৈ লৈছোঁ আজি। মই আজি এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ, আবৃত্তি নহয়, যিহেতু মই আবৃত্তি কৰিব ইমান নোৱাৰোঁ। গতিকে পাঠ কৰিবলৈ লৈছোঁ। আৰু কবিতাটো সম্পূৰ্ণ মোৰ নিজা স্বৰচিত। আৰু কবিতাটোৰ শিৰোনাম বহাগৰ বতৰা। জেতুকী পেহীৰ মাকুৰ মাতত বহাগৰ বতৰা। কণপাইহঁতৰ নগাটেঙা জোপা মুখ খা কৰি আছে। হেঁপাহৰ বহাগক দিছে উপহাৰ। চিৰাল ফাট মেলা হোলাটো ঠন ধৰি উঠিছে এতিয়া সেউজীয়া। জীপাল হ'ব ধৰিছে মাটিডৰা। পাত বেঙৰ গগন ফলা মাতত বৰুণ দেৱতায়ো সাৰ পাই উঠিছে। কাৰণ এয়া যে বহাগ অহাৰ বতৰা। কোনোবা পাহোৱাল ডেকাই গুণগুণাই আওৰাই বহাগ এটা ঋতু নহয়, নহয় বহাগ এটা মাহ। শিল্পীৰ যাদুকৰী কণ্ঠই নিগৰাই বহাগৰ বতৰা। এয়া যে বহাগ, আমাৰ মৰমৰ বহাগ, আমাৰ হেঁপাহৰ বহাগ। ধন্যবাদ। উক্ত মোৰ স্বৰচিত কবিতাটিৰ লগত খাপ খোৱাকৈ আজি বজাৰলৈ গ'লোঁ, লগতে নগাটেঙা লৈ আহিলোঁ। আপোনালোকক এয়া শ্বেয়াৰ কৰিলোঁ। চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।